হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মৰাণ কলেজ ৰিক্ৰুটমেণ্ট। মৰাণ কলেজত পদ মুকলি হৈ আছে 7টা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু লাইব্ৰেৰী এছিষ্টেণ্ট আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ আছে। মৰাণ কলেজ লাষ্ট ডেট হ'ল 15 দিন, অৰ্থাৎ 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। মৰাণ কলেজ 7টা এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু গ্ৰেড IV, যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। মৰাণ কলেজ ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পদটো এছিষ্টেণ্ট প্ৰফেচাৰ ওলাই আছে। টোটেল পোষ্ট 5টা আছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। বটানী, কেমেষ্ট্ৰি আৰু ফিজিক্সৰ কাৰণে মুকলি হৈ আছে। বটানীৰ কাৰণে 2টা আছে, কেমেষ্ট্ৰিৰ কাৰণে 2টা আৰু ফিজিক্সৰ কাৰণে 1টা। বটানী ছাবজেক্টৰ কাৰণে 2টা পোষ্ট মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে। ৰোষ্টাৰ পইণ্ট 16 OBC MOBC কাৰণে আছে। আপোনালোকে আনৰিজাৰ্ভ যিটো পোষ্ট হৈ আছে সেইটো সকলোৱে এপ্লাই কৰিব পাৰিব আৰু OBC MOBC কাৰণেও আছে। কেমেষ্ট্ৰিৰ কাৰণে 2টা, ফিজিক্সৰ কাৰণে 1টা। OBC MOBC কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ফিজিক্সৰ পোষ্টটোৰ কাৰণে, আৰু কেমেষ্ট্ৰিৰ কাৰণে সকলোৱে পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হাইষ্ট বিচৰা হৈছে, হাই কোৱালিফিকেশ্যন বিচৰা হৈছে। নেট, স্লেট, চিট তেনেকুৱা ধৰণৰ PH ডিগ্ৰী থকা হ'ব লাগিব। 55% মাৰ্কছ বিচৰা হৈছে নেট, স্লেট বা চিটত। এইখিনি আপোনালোকে চাই ল'ব। MPhil, PhD, ছেমিনাৰ পেপাৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। ইয়াত মই আপোনালোকক গ্ৰেড 4 পোষ্টটোৰ কথাহে কৈ দিওঁ, বাকীখিনি আপোনালোকে চাই ল'ব, কাৰণ সেইটো হাই কোৱালিফিকেশ্যন বিচৰা হৈছে। যিসকলে এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে সেইকেইটা ছাবজেক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্টটো মুকলি হৈ আছে। ইয়াতো টোটেল পোষ্ট 1টা মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে বিচৰা হৈছে গ্ৰেজুৱেট, যিকোনো ষ্ট্ৰীমৰ পৰা। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব, আৰু লগতে চাৰ্টিফিকেট কোৰ্চ কৰা থাকিব লাগিব। কম্পিউটাৰ অপাৰেশ্যন মিনিমাম 3 মান্থ ডিউৰেশ্যন, এখন 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব বা চাৰ্টিফিকেট থাকিব লাগিব। দ্য কেণ্ডিডেট শুড হেভ দ্য ৱৰ্কিং নলেজ ইন আছামিজ এণ্ড ইংলিছ টাইপিং ইন MS Word এণ্ড চিম্পল এক্সেল। সেইকাৰণে কম্পিউটাৰৰ নলেজো জ্ঞানো থাকিব লাগিব আপোনালোকৰ। আছামিজ, ইংলিছ টাইপ কৰিব পাৰিব লাগিব। MS Word আৰু চিম্পল এক্সেল জানিব লাগিব। গ্ৰেড 4 পোষ্টটো চাওক। গ্ৰেড 4 যিটো পোষ্ট মুকলি হৈ আছে, 1টা পোষ্ট মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ বিচৰা হৈছে। 8 পাছ যিসকল কেণ্ডিডেট আছে সেইসকলেহে এপ্লাই কৰিব পাৰিব গ্ৰেড 4 পোষ্টটোৰ কাৰণে। আদাৰ ক্ৰাইটেৰিয়াসমূহ চাই লওক। আদাৰ ক্ৰাইটেৰিয়া অফ মৰাণ কলেজ ৰিক্ৰুটমেণ্ট। এজ লিমিট 38 বছৰলৈকে বিচৰা হৈছে। আপোনালোকে 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব, মানে 38 বছৰতকৈ যদি বেছি হয় তেতিয়া এপ্লাই কৰিব নোৱাৰিব। কিন্তু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। 5 বছৰ থাকিব SC ST কেণ্ডিডেটৰ কাৰণে, 3 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে, আৰু 10 বছৰ PWD কেণ্ডিডেটৰ কাৰণে, আৰু 2 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে চৰকাৰী ৰুল অনুসৰি এইটো এজ ৰিলেক্সেশ্যন থাকিব। ইয়াৰ কাৰণে PRCও থাকিব লাগিব আপোনালোকৰ, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। কেণ্ডিডেটছ ইন ছাৰ্ভিচ মাষ্ট এপ্লাই থ্ৰু প্ৰপাৰ চেনেল উইথ NOC অবটেইন ফ্ৰম কনচাৰ্ট অথৰিটি। আপোনালোকে যদি কোনোবাই চাকৰিয়ালে এপ্লাই কৰে, চাকৰি কৰি থকা অৱস্থাত এপ্লাই কৰোঁ বুলি ভাবে বা এপ্লাই কৰে, তেনে ক্ষেত্ৰত NOC দিব লাগিব আপোনালোকৰ কনচাৰ্ট অথৰিটিৰ পৰা। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্টকেইটাৰ কাৰণে মানে এপ্লিকেশ্যন ফিজ দিব লাগিব, ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 1500 টকা, ₹1500 অনলি। লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 500 টকা। গ্ৰেড 4 যিটো পদ আছে সেই পদটোৰ কাৰণেও ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 500 টকা। আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট সেইটো এড্ৰেছতে কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট মাষ্ট বি ড্ৰ ইন ফেভাৰ অফ প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী মৰাণ কলেজ, মৰাণ হাট, পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া মৰাণ ব্ৰাঞ্চ IFSC SBIN 0007368। এইটো এড্ৰেছতে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট কাটি ল'ব। হাউ টু এপ্লাই ফৰ মৰাণ কলেজ ৰিক্ৰুটমেণ্ট। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰাৰ প্ৰচেছ নাই। আপোনালোকে ইয়াৰ কাৰণে অফলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফৰ্ম এখন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যন ইন দ্য ফৰ্মেট prescribed by the DHC Assam along with complete biodata including email ID and contact number WhatsApp। আপোনালোকে দেখিছে বায়'ডাটা দিব লাগিব লগত, আৰু ইমেইল দি দিব, আৰু ফোন নম্বৰ দিব লাগিব। হোৱাটছআপ থকা এটা ফোন নম্বৰ দি দিব। এণ্ড অল ৰিলেভেণ্ট চেল্ফ এটেষ্টেড ডকুমেণ্টছ ফ্ৰম SSLC অনাৰ্ড। আপোনালোকে সকলো ডকুমেণ্টছ চেল্ফ এটেষ্ট কৰি দিব। চেল্ফ এটেষ্ট কৰিবলৈ পাহৰি নাযাব। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো আপোনালোকে দিব লাগিব। নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব। 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। আৰু এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী মৰাণ কলেজ, পোষ্ট অফিচ মৰাণ হাট, চৰাইদেউ
785,670 এইটো এড্ৰেছতে আপোনালোকে ফৰ্মখন জমা দি থৈ আহিব পাৰিব। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে 15 দিনৰ ভিতৰতে আপোনালোকে দি থৈ আহিব। যিহেতু আজি 1 তাৰিখ হ'ল, আপোনালোকে 14 ডিচেম্বৰৰ আগতে অতি সোনকালে আপোনালোকে বা 15 ডিচেম্বৰৰ আগতে আপোনালোকে অতি সোনকালে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে জমা দি থৈ আহিব। লাষ্ট 15 ডিচেম্বৰৰ ভিতৰতে আপোনালোকে জমা দি থৈ আহিব যি ইণ্টাৰেষ্ট হয়। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত সকলোখিনি উপলব্ধ থাকিব। এপ্লিকেশ্যন ফৰ্ম, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, তাত ডিছক্ৰিপশ্যনত পাই যাব। এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ ভালকৈ চাই ল'ব। যিহেতু মই কৈ দিছোঁ খৰধৰকৈ বন্ধুসকল, কিবা ভুলো হ'ব পাৰে, সেইকাৰণে আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। যিসকল ইণ্টাৰেষ্ট হয় 15 ডিচেম্বৰৰ আগতে অতি সোনকালে এপ্লাই কৰি দিয়ক, অৰ্থাৎ ফৰ্মখন ফিল আপ কৰি সকলোখিনি ডকুমেণ্টছ লগত দি ছেল্ফ এটেষ্ট কৰি সেই এড্ৰেছটোতে আপোনালোকে জমা দি থৈ আহিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।